হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক সদায় দিন দি আছে। তাৰ কাৰণে আজিও এটা আমাক সুন্দৰ দিন দিছে আৰু এই দিনত আহক আমি ঈশ্বৰৰ বাক্যৰে আৰম্ভণি কৰোঁ হওক। আজি বাক্য আমি লৈছোঁ প্ৰথম ৰজাৱলী 3 অধ্যায়ৰ 5 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে আৰু ঈশ্বৰে ক'লে, মই তোমাক কি বৰ দিম তাতে খোজা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, সেইটো যিটো চলোমন ৰজা, আমি সকলোৱে জানো চলোমন সকলোতকৈ জ্ঞানী আছিল। তেওঁ দাউদৰ পুত্ৰ আছিলে। যিটো বেথছেবাক লৈ যেতিয়া দাউদে ব্যভিচাৰী কৰিছিলে, সেই ব্যভিচাৰ কৰাৰ যিটো সন্তানটি আছিলে সেইটো মৰিলে। তাৰ পাছত ঈশ্বৰে যিটো নতুনকৈ তেওঁক আৰু এটা পুত্ৰ দিলে। তেওঁ দাউদে যেতিয়া পাপ স্বীকাৰ কৰাৰ পাছত যেতিয়া তেওঁ আকৌ এটা পুত্ৰটি পালে, সেই পুত্ৰটিৰ নাম চলোমন দিলে। হালেলুয়া। আৰু ঈশ্বৰে এইটো ইচ্ছা কৰিলে চলোমনৰ যোগেৰে যাতে দাউদে যিটো গৃহ বনাব নোৱাৰিলে, সেই গৃহটো যাতে বনাই ইচ্ছা কৰিলে। আৰু তেওঁ যেতিয়া বিয়া পাতিবৰ সময় যেতিয়া হ'ল ফৰণৰ জীয়েকক, তেতিয়া তেওঁ এই দৰ্শনটো দেখা পাইছিলে। ঈশ্বৰে জীৱাই তেওঁক এই দৰ্শনটো দেখাইছিলে। ঈশ্বৰে জানিছিলে যে তেওঁৰ পিতৃ দাউদৰ নিচিনাকৈ তেওঁ ধাৰ্মিকতাত চলিছে, তেওঁৰ আজ্ঞামতে আছে, আৰু তেওঁৰ পিতৃ দাউদে যেনেকৈ ধাৰ্মিক আছিলে তেওঁ চলিছিলে। সেইকাৰণে তেওঁ যেতিয়া বলিদান কৰিবৰ অৰ্থে গিবিয়নলৈ গৈছিলে আৰু তেওঁ আটাই ওখ ঠাইবিলাকত তেওঁ বলিদান দিছিলে আৰু তেওঁ যজ্ঞবেদীৰ ওপৰত 1000 হোম বলি তেওঁ দিছিলে। তাৰ কাৰণে জিহুৱাই ৰাতি সপোনত তেওঁক দৰ্শন দিলে। ইয়াতে কৈছে যে গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে আৰু ঈশ্বৰে ক'লে, মই তোমাক কি বৰ দিম তাক খোজা। হালেলুয়া। আৰু তাৰ পিছৰ পদটো যদি আমি পঢ়ো, তেনেহ'লে ইয়াতে কৈ আছে যে তাতে চলোমনে ক'লে, তোমাৰ দাস মোৰ পিতৃ দাউদে তোমাৰ দৃষ্টিত সত্যতাৰে, ধাৰ্মিকতাৰে আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, তুমি তেওঁক তাৰ দৰেই অতিশয় দয়া কৰিলা। বিশেষকৈ তেওঁক এই মহা অনুগ্ৰহ দিলা যে আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰ দিলা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে মনৰ কথা জানে, ঈশ্বৰৰ মনৰ অভিনয় জানে। ঈশ্বৰ আমি এই মুহূৰ্তত কি ভাবিছোঁ, আৰু আন এটা মুহূৰ্তত ভাবিব পাৰিম তেওঁ জানে, আৰু আমাৰ চিন্তাবিলাক মনলৈ তেওঁ জানে। সেইকাৰণে আমি তেওঁৰ ইচ্ছা চলোমন যে জ্ঞানী আছিল, তেওঁ কি বৰ খুজিলে, তেওঁ কি বৰ খুজিব, তেওঁ কি বৰ নুখুজিব, ঈশ্বৰে তেওঁ হৃদয়টো জানিয়ে তেওঁক সুধিছিলে যে তেওঁ কি বৰ খুজিব। সেইকাৰণে তেওঁ এইটোৱে কৈছে যে তাতে, তোমাৰ দাস মোৰ পিতৃ দাউদে তোমাৰ দৃষ্টিত সত্যতাৰে, ধাৰ্মিকতাৰে আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, তুমি তাৰ দৰেই অতিশয় দয়া কৰিলা। তেওঁ কৈছে, তেওঁ ইমান ধুনীয়াকৈ ঈশ্বৰৰ লগত তেওঁ ক'লে যে তেওঁৰ পিতৃ যেনেকৈ ধাৰ্মিকতাত চলিছিল, তুমি তেনেকৈ দান কৰিলা বুলি কৈছে। আৰু বিশেষকৈ তেওঁৰ সিংহাসনত তেওঁৰ পুত্ৰকে বহিবৰ কাৰণে তুমি সুযোগ দিলা। তেওঁ ইমান ধুনীয়াকৈ তেওঁ ঈশ্বৰৰ লগত কথা কৈছে। কিন্তু আমাক যেতিয়া ঈশ্বৰে সুধিব যে তোমাক কি বৰ লাগে, তেতিয়া আমি কি কওঁ? হালেলুয়া। ঈশ্বৰে আমাক ক'বলৈ থাকে যে তোমাক কি বৰ লাগে। আমি যে সুধিলে টকা পইচা গাড়ী ৰজা হৈছিলে, যিটো বাপেকৰ স্থানটো তেওঁ পাইছিলে, তেওঁ জানিছিলে যে এখন ৰাজ্য, এখন
প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক এতিয়াও ৰৈ থাকে যে আমি কি বৰ খুজিম। তেওঁ ৰখি থাকে, কিন্তু আমি কি ক'ম, কি বৰ খুজিম আমি। প্ৰিয় বিশ্বাসীসকল, চলোমন জ্ঞানী আছিলে কাৰণে তেওঁ জ্ঞানেই খুজিছিলে, কাৰণ তেওঁ নাজানিছিলে যে এজন ৰজা হ'লে মানে কিমান কি কৰিব লাগিব, কিমান সমস্যা আহিব, তেওঁ বিচাৰ কৰিব লাগিব, ক'ত কি হৈছে তেওঁ চাব লাগিব। ঈশ্বৰৰ যদি সংগী তেওঁৰ লগত নাথাকে তেনেহ'লে তেওঁ একো কৰিব নোৱাৰিব। সেইকাৰণে ঈশ্বৰে তেওঁক সপোনত আহি সুধিছিলে যে কি বৰ লাগে, তোমাক কি বৰ লাগে। হালেলুয়া। আৰু আজি যদি আমি আমাৰ সপোনত যদি আমি দেখা পাওঁ, ঈশ্বৰে যদি আমাক সোধে তোমাক কি বৰ লাগে, আমি তেতিয়া কি ক'ম? প্ৰিয় বিশ্বাসীসকল, আমি যেনেকৈ আমাৰ পিতৃ মাতৃক সন্মান কৰোঁ, আমাৰ ঈশ্বৰ যি হোৱাকো আমি সেই সন্মানেৰে ক'ব লাগিব যে আমাৰ ওপৰ পিতৃসকলক যেনেকৈ ধাৰ্মিকতাত তুমি আশীৰ্বাদ কৰিছিলা, ঠিক তেনেকৈ আমাকো কৰা। মধুৰ নামত আপোনালোক সকলোকে হালেলুয়া। সেইকাৰণে আমি তেওঁৰ দৃষ্টিত ধাৰ্মিকতাত চলিব লাগে। ঈশ্বৰৰ দৃষ্টিত আমি সৰলবোধ হ'ব লাগে। মানুহৰ দৃষ্টিত ভাল হওক বা নহওক, কিন্তু ঈশ্বৰৰ দৃষ্টিত আমি ভাল হ'ব লাগে। ঈশ্বৰৰ সন্তুষ্টজনক আমি কামবিলাক কৰিব লাগে, তেতিয়া ঈশ্বৰে নিজে আহি আমাক সুধিব। তেওঁতো জ্ঞান খুজিলে, চলোমনে জ্ঞানী খুজিলে। তেওঁৰ পিতৃ যেনেকৈ ধাৰ্মিকতাত আছিলে, ঠিক তেনেকৈ ঈশ্বৰে যে তেওঁকো দাউদকো তেনেকৈ আশীৰ্বাদ কৰিলে, ঠিক তেনেকৈ চলোমনেও এনেকৈ খুজিলে, জ্ঞান খুজিলে তেওঁ। আমাৰ জীৱনত আমি কি খুজিম? প্ৰিয় বিশ্বাসীসকল, সেইকাৰণে আমাৰ জ্ঞান থাকিব লাগে, বুদ্ধি থাকিব লাগে। আমি যাতে ঈশ্বৰৰ পচন্দ লগাটো, ঈশ্বৰৰ ইচ্ছাটোহে আমি যাতে খুজিব পাৰোঁ। হালেলুয়া। মই বিশ্বাস কৰোঁ বাইকৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি যুগমীয় ঈশ্বৰ, তুমি যুগে যুগে জীয়াই থকা ঈশ্বৰ। প্ৰভু তুমি জীৱিত ঈশ্বৰ, প্ৰভু তুমি কথা কওঁতা ঈশ্বৰ, তুমি মাত লগাওঁতা ঈশ্বৰ। প্ৰভু তুমি আমাৰ নিবেদনবিলাক, তুমি আমাৰ নিবেদন শেষ নোহোৱাৰ আগতে তুমি উত্তৰ দিতা ঈশ্বৰ। প্ৰভু আমাৰ জ্ঞানৰ জৰুৰী হয় প্ৰভু, তুমি চলোমনক যেনেকৈ জ্ঞান দিলা, প্ৰভু আমাৰ জীৱনতো জ্ঞান লাগে, কিয়নো জ্ঞানৰ অভাৱ হ'লে আমি ধ্বংস পথত যাম প্ৰভু। কেৱল তোমাৰ লগত লাগি থাকিবৰ কাৰণে আমাক এনেকুৱা জ্ঞান দিয়া, এনেকুৱা মন হৃদয় দিয়া প্ৰভু, যাতে তোমাক কেতিয়াও আমি পাহৰি নাযাওঁ। প্ৰভু ধন্যবাদ দিওঁ এই সময়ত যিসকলে শুনি আছে, তোমাৰ বাক্য মানি আছে, সেই সকলোকে একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতি প্ৰভু যীশু নামত খুজিছোঁ, আমেন।